বহুত সুখী হৈছোঁ মই খেলি, কাৰণ ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোক ইমান সকলোৱে ছাপোৰ্ট কৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ। ফাৰ্ষ্ট আছিলে মোৰ HP লগত মই জিকিলোঁ। তাৰপিছত আছিলে হাৰিয়ানাৰ লগত মই হাৰি পেলাই মানে ব্ৰঞ্জ পদক লাভ কৰিলোঁ। হাৰিয়ানাৰ লগত খেলিবলৈ ইয়াৰ আগতে তুমি ক'ত খেলিছা? ইয়াৰ আগত মই কেৰেলা খেলিছোঁ, তাৰপিছত কলকাতাত খেলিলোঁ, ঝাৰখণ্ডত খেলিলোঁ, পাটিয়ালাতো খেলিলোঁ, বহুত খেলিলোঁ। বৰ্তমান ক'ত প্ৰশিক্ষণ লৈ আছে? ইয়াত এতিয়া মইতো অৰুণাচলত লৈ আছোঁ। ফাৰ্ষ্টত বকত আছিলোঁ, ছাৰ মোক শিকাইছিলে সুভাষ গোৱাৰী ছাৰ। তাৰপিছত মই গ'লোঁ কোকৰাঝাৰ ছাইত, তাৰপিছত গ'লোঁ এতিয়া অৰুণাচলত আছোঁ। অৰুণাচলৰ পৰা মই প্ৰশিক্ষণ লৈ পেলাই এতিয়া খেলি আছোঁ। এতিয়াতো অসমৰ পৰা দিছিলে, অসমৰ পৰা যোনটো মানে মেইন আছে প্ৰেচিডেণ্ট ছাৰ, সেইবিলাকে গ্ৰহণ কৰিছিলে। আৰু মোৰ মা পাপাও আছে, মোৰ মা পাপাৰ পৰা ইমান সহায় পাইছোঁ, ইমান ছাপোৰ্ট পাইছোঁ। ত' মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকৈয়ে মানে ছাপোৰ্ট কৰি থাকিলে ভাল। আগলৈকে মই প্ৰিপেৰেশ্যন ভাল কৰিম গ'লৰ কাৰণে। ধন্যবাদ। আজি আমাৰ বাবে খুব ভাল খবৰ, বকবাসী অঞ্চলৰ বাবে ভাল খবৰ, কাইলাবৰী গাঁৱৰ বাবে ভাল খবৰ, ৰাভাচমবাসী বাসীৰ বাবে ভাল খবৰ, অসমৰ বাবে ভাল খবৰ। ইতিমধ্যে ইলিনা ৰাভা এজন সুদক্ষ ভাল উচু খেলুৱৈ। ইতিমধ্যে তেওঁ উত্তৰাখণ্ডৰ দেৰাদুনত 38তম ৰাষ্ট্ৰীয় যিখন খেল অনুষ্ঠিত হৈছিল উচু, আৰু এই খেলখনত অংশগ্ৰহণ কৰি তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু তেখেতৰ প্ৰতি আমাৰ আশীৰ্বাদ এনেও আগৰ পৰাই আছে। আৰু তেখেত আগৰ পৰাই ভাল এজন খেলুৱৈ, আমি খেলি থকা দিনৰ পৰা তেখেতক দেখিছোঁ, ভাল খেল প্ৰদৰ্শন কৰে। আৰু এই খেলখন খেলিবৰ কাৰণে বা তেখেতৰ খেলৰ যিটো প্ৰতিভা, এই প্ৰতিভাটো আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে আমাৰ কালিয়াবৰী গাঁৱৰ নিবাসী আমাৰ স্বপ্ন ৰাভা আৰু কবিতা ৰাভা ডাঙৰী, তেখেতৰ মানে পিতৃ মা দেউতা, তেখেতৰ সুযোগ্য সন্তান ইলিনা ৰাভা যথেষ্টভাৱে কষ্ট কৰিছে। পৰিয়ালটো আপোনালোকে দেখিছে, আৰু এই পৰিয়ালৰ পৰা আজি অসমৰ পৰা গৈ দেৰাদুনত 38তম ৰাষ্ট্ৰীয় উচু খেলত অংশগ্ৰহণ কৰি অসমবাসীৰ কাৰণে এটা ব্ৰঞ্জৰ পদক লাভ কৰিব, এইটো কম গৌৰৱৰ কথা নহয়। গতিকে আমি সকলোৱে আজি আনন্দিত। আজি ইয়াত সকলোৱে তেখেতৰ বাগগৃহত আহি দল সংগঠন নিৰ্বিশেষে সকলোৱে আহি আমি বক ক্ৰীড়া সন্থা আৰু আমাৰ কামৰূপ ৰাভা ছাত্ৰ সন্থা, বক অঞ্চল ৰাভা ছাত্ৰ সন্থা, কালিয়াবৰী গাঁৱৰ গোটেই ৰাইজ, সকলোৱে আইন মাতৃ সকলোৱে সমবেত হৈ তেখেতক আশীৰ্বাদ দিছে, তেখেতক সম্বৰ্ধনা দিছে। আৰু আমি এটাই আশা কৰিম, আজি অসমৰ কাৰণে যিটো কঢ়িয়াই আনিলে, ইয়াৰ পিছলৈ আৰু যিখিনি কৰিবলগীয়া তেখেতৰ বাকী আছে, আমি আশা কৰিম যে ইণ্টাৰনেশ্যনেল যিখন গেম হ'ব বা সেই গেমলৈকে যে তেখেত আকৌ গৈ ভাল প্ৰদৰ্শন কৰি আকৌ যাতে এই ধৰণৰ ব্ৰঞ্জৰ নহয়, ৰূপৰ নহয়, যে সোণৰ মেডেলটো বা গ'ল্ড মেডেলটো কঢ়িয়াই আনি পেলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বা দেশৰ যাতে সুনাম অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আৰু তেখেতৰ প্ৰতি আমাৰ আশীৰ্বাদ আছে। আৰু ইতিমধ্যে আমাৰ দক্ষিণ কামৰূপ গ্ৰাম্য আমাৰ উচুৰ যিখন সন্থা, আৰু এই সন্থাটো তেখেতসকলৰ যিটো প্ৰডাকশ্যন কৰা এটা মানে খেলুৱৈ, আৰু সেই প্ৰডাকশ্যন কৰা খেলুৱৈ তেখেতসকলৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য তেখেতসকলে নিষ্ঠা আৰু সততাৰে পালন কৰিছে। তেখেতসকলৰ প্ৰশিক্ষণটো নিদিলে, তেখেতসকলে যদি এই খেলুৱৈজনক আগবঢ়াই নিদিলেহেঁতেন, আজিৰ তাৰিখত তেখেতে নিশ্চয় আজি এই ধৰণৰ খেলৰ জৰিয়তে আজি ভাল এটা পদক আনিবৰ কাৰণে সক্ষম নহ'লেহেঁতেন। গতিকে আমি আশা ৰাখিম যে আহি থকা দিনসমূহত আমি বকবাসী ৰাইজ আমি সকলোৱে তেখেতক আশীৰ্বাদ কৰিছোঁ, তেখেতে ভাল খেল প্ৰদৰ্শন কৰক। আৰু তেখেতে এইটো ভাবিব নালাগে যে মানে যিখিনি খেল কৰিবলগীয়া, যিখিনি প্ৰশিক্ষণ বা যিখিনি তেখেতে কষ্ট কৰিব লাগে, সেইখিনি যাতে নিয়াৰিকৈ কৰি যায়, আৰু আহি থকা দিনসমূহত তেখেতে সুন্দৰভাৱে ইণ্টাৰনেশ্যনেল গেম খেলি এটা সোণৰ পদক লাভ কৰি এটা ভাল উপহাৰ যাতে অসমবাসী ৰাইজ, ৰাভাচমবাসী ৰাইজ, বকবাসী ৰাইজ আৰু পাছৰবাসী ৰাইজক দিব পাৰে, তাকে কামনা কৰিছোঁ। সাহিত্য শাসিত পৰিষদৰ পৰা বিভিন্ন খেলবিলাকত ইতিমধ্যে আমি অনুদান দি আহিছোঁ, আৰু ইতিমধ্যে আমি উচ্চ খেল প্ৰতিযোগিতা ৰাভাচম সাহিত্য শাসিত পৰিষদৰ তৰফৰ আমি পাতি আছোঁ। গতিকে আমি খেলুৱৈ স্পৰ্টছ পাৰ্চন হিচাপে আমি একালীন সাহায্য এটা দিয়াৰ ব্যৱস্থা ৰাভাচম সাহিত্য শাসিত পৰিষদৰ তৰফৰ পৰা আছে। গতিকে ইতিমধ্যে আমি একালীন সাহায্য এটা তেখেতক আমি প্ৰদান কৰিছোঁ ৰাভাচম সাহিত্য শাসিত পৰিষদৰ তৰফৰ পৰা, আৰু ব্যক্তিগতভাৱে মই যিখিনি পাৰোঁ মই সেইখিনি অকণমান হ'লেও কিছু হ'লেও মই সহায় কৰিছোঁ। মই নকৰা বুলি ক'ব নোৱাৰোঁ, আৰু এইকাৰণে ক'ব পাৰোঁ যে আমাৰ পিতৃ আমাৰ স্বপ্ন আমাৰ ৰাভাই, আমাৰ ইলিনা ৰাভাৰ পিতৃ যথেষ্ট কষ্ট কৰিছে। তেখেত বহুজনৰ ওচৰত গৈছে, মই গম পাওঁ, কিন্তু যিখিনি কষ্ট কৰিছে সকলোৱে কিছু নহয় কিছু নিশ্চয় তেখেতক সহায় কৰিছে, আৰু সহায়ৰ বিনিময়তে নিশ্চয় আজিৰ তাৰিখত সুন্দৰভাৱে পৰিয়ালটোতো কৰিছে যথেষ্ট, কিন্তু তথাপিও যিখিনি কৰিব লাগে সেইখিনি আজিৰ তাৰিখত নেশ্যনেল গেমখন খেলিবলৈ যাবলৈ, ইণ্টাৰনেশ্যনেল গেম খেলিবলৈ যথেষ্ট টকা লাগে। চ'
40,000 50,000 টকা একো ডাঙৰ কথাই নহয় আজিৰ তাৰিখত। গতিকে যথেষ্ট টকা লাগে। গতিকে সেইখিনি টকা মেকআপ কৰিবৰ কাৰণে সেইখিনি টকা মানে আনিবৰ কাৰণে নিশ্চয় বিভিন্ন ওচৰত দান বৰঙণি বা সহায় সহযোগ ল'ব লগা মানে হৈছে।